নমস্কাৰ শিক্ষাৰ্থীসকল একক স্যাৰ এটা নতুন ভিডিঅলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো মই তোমালোকৰ জ্যোতি বাইদেউ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ আমাৰ পৃথিৱীৰ তৃতীয়টি অংশ যোৱা ক্লাছত আমি সৌৰজগতত আমাৰ পৃথিৱীৰ বিষয়ে আলোচনা কৰিছিলো গ্ৰহবিলাকৰ বিষয়ে আলোচনা কৰিছিলো আৰু সৌৰজগতত থকা ধূমকেতু উল্কাপিণ্ড হেবিলাকৰ বিষয়েও আলোচনা কৰিছিলো এইটো অংশত আমি পঢ়িম আমাৰ পৃথিৱীৰ আকাৰ আৰু আকৃতি 1.2 নম্বৰ পইণ্টত তোমালোকৰ পাঠ্যপুথিত লিখা পৃথিৱীৰ আকাৰ আৰু আকৃতিত কি আছে চাও আহা পৃথিৱীৰ আকৃতি আৰু আকাৰৰ বিষয়ে এইটো ভিডিঅত আজি আমি বুজিম উত্তৰ মেৰু আৰু দক্ষিণ মেৰু বিষুৱ ৰেখা উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধনো কি হেবিলাকৰ বিষয়ে আমি অলপমান বুজিম ঠিক আছে 1.2 পৃথিৱীৰ আকাৰ আৰু আকৃতিত কি আছে চাও আহাচোন তোমালোকে মোৰ পিছফালে এখন চিত্ৰ দেখা পাইছা এটো কিহৰ চিত্ৰ বাৰু তোমালোকে ক'ব পাৰিবানে এখন পৃথিৱীৰ চিত্ৰ নেকি বাৰু এখন পৃথিৱীৰ চিত্ৰ হয় কিন্তু এটো এটা গোলক হয় তোমালোকে গোলক দেখা পাইছানে গোলক হৈছে পৃথিৱীখনৰ এটা সৰু নমুনা ঠিক আছে এই গোলকতে আমি গম পাও যে পৃথিৱীখন দেখিবলৈ অলপমান ঘূৰণীয়া হয় এই পৃথিৱীখন আমাৰ গোলকটোত কেনেকৈ আছে অলপ হেলনীয়া হৈ আছে ঠিক সেইদৰে পৃথিৱীখনো হেলনীয়া হৈ আছে ঠিক আছে তোমালোকে জানা পৃথিৱীৰ মাজেৰে জিডাল ৰেখা আমি কল্পনা কৰিছো হেডালক মেৰুদণ্ড বুলি কয় গতিকে এই মেৰুদণ্ডডাল আমাৰ এইখিনিৰ পৰা এইখিনিলৈকে থাকে তাৰ মানে এফালেৰে সোমাইছে ঠিক হেলনীয়াকৈ ইটোফালে ওলাইছে গতিকে কেন্দ্ৰৰ মাজেৰে পৃথিৱীৰ ভিতৰেৰে আমি মেৰুদণ্ডডাল কল্পনা কৰিছো ঠিক আছে পৃথিৱীৰ আকৃতিৰ ধাৰণা পাবলৈ গোলক ব্যৱহাৰ কৰা হয় গোলক হল বৃহৎ পৃথিৱীৰ এটা ক্ষুদ্ৰ আৰ্হি বা নমুনা এয়া হৈছে এটা নমুনাহে মাত্ৰ ঠিক আছে পৃথিৱীখন বহুত ডাঙৰ হয় হয়নে নহয় এই পৃথিৱীখনৰ নমুনা হিচাপে যাতে আমি গোলকৰ জৰিয়তে পৃথিৱীখন বুজিবলৈ সহজ হয় সেই কাৰণে আমি গোলকটো বনাইছো আৰু গোলকৰ জৰিয়তে আমি পৃথিৱীখন বুজিবলৈ চেষ্টা কৰিছো গোলক আকৃতিত ঘূৰণীয়া হয় আমি সাধাৰণতে পৃথিৱীখন ঘূৰণীয়া বুলিয়ে কওঁ ঠিক আছে কিন্তু আমাৰ পৃথিৱীখন আসলতে ঘূৰণীয়া নহয় ঠিক আছে পৃথিৱীখন দেখিবলৈ ঘূৰণীয়া যেন লাগিলেও ই ঘূৰণীয়া নহয় ঠিক আছে ঘূৰণীয়া বুলি ক'লে আমি কি বুজো বৃত্তাকাৰ হয়নে নহয় বৃত্তৰ দৰে কিন্তু পৃথিৱীখন বৃত্ত নহয় ই উপবৃত্তাকাৰহে তাৰ মানে অকমান বৃত্তৰ দৰে কিন্তু সম্পূৰ্ণৰূপে বৃত্ত নহয় ই পিছে সম্পূৰ্ণৰূপে ঘূৰণীয়া নহয় উপবৃত্তাকাৰহে হয় তাক জিঅট বুলি কয় ঠিক আছে জিঅট বুলি কয় ইয়াৰ দুয়ো মোৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ উফন্দি উঠাৰ দৰে ঠিক আছে যেটো মাজৰ অংশ আছে তাৰ মানে এইখিনি অংশ অলপমান উফন্দি উঠাৰ দৰে ঠিক আছে আৰু কি কৈছে ইয়াৰ দুয়ো মোৰ সামান্য চাপ খোৱা হয় গতিকে এইখিনি মোৰ অকমান চাপ খোৱাৰ দৰে ঠিক আছে যিদৰে আমাৰ সুমথিৰা টেঙাটো কমলা টেঙাটো মানে সেই কমলা টেঙাটো আমাৰ কি হয় ভিতৰখিনি অকমান ওপৰৰ যিখিনি অংশ আছে সেইখিনি অলপ চাপ খোৱা হয় ঠিক সেইদৰে পৃথিৱীখনৰো ওপৰৰ অংশ আৰু তলৰ যিটো অংশ হয় সেইখিনি অলপমান চাপ খোৱা হয় আৰু ওপৰৰ অংশ যিখিনি আমাৰ উপৰিভাগ আছে সেইখিনি অলপমান কি হয় উফন্দি উঠা মানে অলপমান উফন্দি উঠাৰ দৰে হয় আমাৰ অসুবিধাৰ বাবে গোলকত পৃথিৱীখন ঘূৰণীয়া কৰি দেখুওৱা হৈছে গতিকে এই দেখুৱাবৰ কাৰণে আমাৰ গোলকটো কি আকাৰত বনোৱা হৈছে বৃত্তাকাৰ ৰূপত বনোৱা হৈছে ঠিক আছে এতিয়া তোমালোকক যদি আমি পৃথিৱীখন এনেকে দেখা তোমালোকে ধৰিব পাৰিবা পৃথিৱীখন অকমান গোলাকাৰ নহয় উপবৃত্তাকাৰ এই আসোৱা অকমান বেকাটেৰা ধৰণৰ সম্পূৰ্ণৰূপে ঘূৰণীয়া নহয় আৰু ই অকমান বেকা ধৰণৰ হয় আৰু ইয়াৰে উপৰিভাগ দুটা কি হয় চাপ খোৱা হয় ঠিক আছে সাধাৰণতে আমি কওঁ যে পৃথিৱীখন ঘূৰণীয়া কিন্তু বাস্তৱত হেয়া নহয় পৃথিৱীক বৃত্তৰ সৈতে তুলনা কৰা হৈছে এই চিত্ৰটোত ঠিক আছে পৃথিৱীৰ আকৃতিটো এ আৰু বি দুইটা মূৰত টেপাৰ আৰু মাজত উখহি উঠা সি আৰু ডি গতিকে এইখিনি আমাৰ কি হয় যদি আমি বৃত্তটো যদি আমি ভাবো এটো হয়নে
এইটো আমাৰ হালধীয়া ৰঙৰটো আমাৰ কি হয় এটা বৃত্তৰ ৰূপ হয় কিন্তু আমাৰ পৃথিৱীখন আমাৰ এই যেটো তলত যেটো বগা ৰঙৰ গৈছে সেই বগা ৰঙটোৰ নিচিনাহে উপবৃত্তটোৰ দৰে গতিকে এইখিনি অকমান সাপ খোৱা আৰু এইফালে দেখিছা নহয় অলপমান বহলি গৈছে ঠিক আছে উফন্দি উঠিছে গতিকে চিত্ৰৰ আকাৰত আমি ভালদৰে বুজিলো পৃথিৱীখন দেখিবলৈ কেনেকুৱা হয় ঠিক আছে গোলক হৈছে পৃথিৱীৰ আৰ্হি আমি ইয়াক পৃথিৱীৰ শুদ্ধ প্ৰতিনিধিত্ব হিচাপে বিবেচনা কৰিব পাৰো গতিকে গোলকক আমি কৈছিলো ই এটা পৃথিৱীৰ নমুনা ঠিক আছে তাৰ পিছত গোলক এটা ঘূৰণীয়া আকৃতিৰ হয় কিন্তু পৃথিৱীৰ উপবৃত্তাকাৰ আকৃতি এটা গোলকত দেখুৱাটো কঠিন হয় গতিকে পৃথিৱীৰ উপবৃত্তাকাৰটো দেখুৱাবৰ কাৰণে আমাৰ অসুবিধা আহি পৰে সেই কাৰণে আমি গোলকটো আমি বৃত্ত আকাৰতহে দেখাইছো কিন্তু পৃথিৱীৰ আকাৰ হিচাপে আমি গোলকটো দেখুৱাব নোৱাৰো কাৰণ উপবৃত্তাকাৰ হিচাপে আমাৰ গোলকটো বনোৱাটো সহজ নহয় ঠিক আছে গতিকে আমাৰ সুবিধাৰ বাবে পৃথিৱীখনক গোলকত ঘূৰণীয়া হিচাপেহে দেখুৱা হৈছে তোমালোকে গোলকটো দেখিলেই নাভাবিবা যে পৃথিৱীখন হেনেকুৱা হয় এটো এটা মাত্ৰ আৰ্হিহে হয় গতিকে পৃথিৱীখন যদি আমি এখন চিত্ৰৰ জৰিয়তে আকো আৰু তাৰ আমি যদি ব্যাসটো আমি চাও ঠিক আছে কিমান ডাঙৰ হয় হেতু আমি চাও তেনেহলে আমি বুজিম যে আমাৰ এটো দেখিছা নহয় এইখিনি অংশ আমাৰ কিমান হৈছে 12756 কিলোমিটাৰ ঠিক সেইদৰে আমি যদি এফালে চাও তেনেহলে আমাৰ কিমান হ'ব 12714 কিলোমিটাৰ গতিকে আমাৰ উত্তৰৰ পৰা যদি আমি দক্ষিণলৈ চাও তেনেহলে আমাৰ 12714 কিলোমিটাৰ আকৌ পশ্চিমৰ পৰা আমি যদি পূবলৈকে চাও তেনেহলে আমি কিমান পালো 12756 কিলোমিটাৰ ঠিক আছে পৃথিৱীখন জুখিবলৈ পৰিধি হৈছে 40000 কিলোমিটাৰ হ'ব গতিকে আমি যদি পৰিধিটো আমাৰ কি এটা বলৰ সহায়ত পৃথিৱীৰ আকাৰটো যদি আমি ধাৰণা কৰো আৰু আমি যদি তাক যদি আমি এনেকে জুখো ঠিক আছে এই জুখিলে যদি আমাৰ এটা ৰছিৰ জৰিয়তে আমি যদি গোটেই পৃথিৱীখন এটো সম্ভৱ নহয় যদি আমি জুখো তেনেহলে আমাৰ কিমান হ'ব পৰিধি 40000 কিলোমিটাৰ গতিকে ইয়াতে চিত্ৰ সহায়ত দেখুৱাই হৈছে যদি আমি এনেকে ঘূৰি দিও এডাল ৰছিডাল তেনেহলে কিমান হ'ব 40000 কিলোমিটাৰ গতিকে 40000 কিলোমিটাৰ আমাৰ পৃথিৱীৰ পৰিধি হয় ঠিক আছে এতিয়া এই পৃথিৱীখন যদি আমি চিত্ৰ আকাৰত দেখাও ইয়াৰ উপৰি ভাগেদি ঠিক আছে মানে মাজেৰে যদি আমি কেন্দ্ৰটো আমি ইয়াতে ল আমাৰ পৃথিৱীখন আমাৰ অলপমান হেলনিয়া হৈ আছে হয়নে নহয় গতিকে পৃথিৱীখন একেবাৰে সিধা হৈ থকা না হেলনিয়া হৈ আছে ইয়াৰ যদি আমি মাজেৰে এডাল ৰেখা অংকন কৰো হেডালক আমাৰ কি কয় বিষুৱ ৰেখা বুলি কয় মনত ৰাখিবা তোমালোকে এই বিষুৱ ৰেখা আমাৰ কি হৈছে পৃথিৱীখনক দুভাগ কৰিছে ঠিক আছে ই পৃথিৱীৰ উপৰি ভাগেৰে গৈছে আৰু কেন্দ্ৰৰ ওপৰেদি গৈছে কেন্দ্ৰৰ ওপৰেদি যোৱা ৰেখাডালক আমি কি ৰেখা বুলি কওঁ বিষুৱ ৰেখা বুলি কওঁ ঠিক আছে এই বিষুৱ ৰেখাডাল আমাৰ কোৰ পৰা কলৈকে গৈছে পশ্চিমৰ পৰা পূবলে বা পূবৰ পৰা পশ্চিমলৈ গৈছে এফালে পশ্চিম আছে আৰু এফালে আছে পূব হ'ব গতিকে এই পৃথিৱীৰ মাজেৰে যোৱা ৰেখাডাল হৈছে কি বিষুৱ ৰেখা ঠিক আছে ইয়াক দুভাগত ভাগ কৰিছে হয়নে ঠিক আছে গতিকে আমি আৰু এখন চিত্ৰ লৈছো এই পৃথিৱীখন আমি কি কৈছিলো পৃথিৱীৰ মাজেৰে জিডাল গৈছে হেডালক আমি কি কওঁ মাজেৰে যোৱা ৰেখাডালক আমি কি কওঁ বিষুৱ ৰেখা বুলি কওঁ হয়নে এই বিষুৱ ৰেখাডালক আমাৰ পশ্চিমৰ পৰা পূবলৈ গৈছে হয়নে পূবৰ পশ্চিমাকে গৈছে গতিকে পূবৰ পশ্চিমাকে যোৱা বিষুৱ ৰেখাডাল আমাৰ কি হৈছে দুটা গোলাৰ্ধত ভাগ কৰিছে এটা হৈছে উত্তৰ গোলাৰ্ধ ওপৰৰ ফালৰ অংশটো আৰু আনটো হৈছে দক্ষিণ গোলাৰ্ধ তোমালোকে মনত ৰাখিবা দুভাগ ভাগ কৰিছে দক্ষিণ গোলাৰ্ধ আৰু উত্তৰ গোলাৰ্ধ ওপৰৰ ফালটো হৈছে উত্তৰ গোলাৰ্ধ আৰু তলৰ ফালটো হৈছে দক্ষিণ গোলাৰ্ধ মানে এইখিনি দক্ষিণ এইখিনি উত্তৰ ঠিক আছে
তাৰ পিছত বিষুৱৰেখাৰ পৃথিৱীক দুটা সমান ভাগত ভাগ কৰা বুলি আমি গম পালোৱে উত্তৰ অংশটোক আমি কি কওঁ উত্তৰ গোলাৰ্ধ বুলি কওঁ আকৌ দক্ষিণ অংশটোক আমি দক্ষিণ গোলাৰ্ধ বুলি কওঁ বিষুৱৰেখা হৈছে পৃথিৱীক সমানে সমানে ভাগ কৰিছে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধৰিবই পাৰিছা যে আমাৰ পৃথিৱীখনক বিষুৱৰেখাই দুটা গোলাৰ্ধত ভাগ কৰিছে এটা হৈছে উত্তৰ গোলাৰ্ধ আনটো হৈছে দক্ষিণ গোলাৰ্ধ ঠিক আছে তাৰ পিছত পৃথিৱীৰ পৃষ্ঠত কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ আমি বিষুৱৰেখাৰ সহায় ল'ব লাগিব আমি পৃথিৱীখনত যিবোৰ ঠাই আছে এই ঠাইবিলাৰ অৱস্থানৰ বিষয়ে কেনেকৈ গম পাম তেতিয়া আমি গণনা কৰিব লাগিব এই গণনাটো কৰিবৰ কাৰণে আমি বিষুৱৰেখাৰ বিষয়ে জানিব লাগিব আৰু বিষুৱৰেখাৰ সহায় লৈ পেলাইহে আমি কোনো ঠাইৰ অৱস্থান গম পাম গতিকে বিষুৱৰেখাৰ ওপৰত ভিত্তি কৰিয়ে কি গম পাম পৃথিৱীৰ পৃষ্ঠত থকা যিকোনো ঠাইৰ অৱস্থান আমি গম পাম বিষুৱৰেখাৰ উত্তৰ দিশত থকা পৃথিৱীৰ সেই অংশটোক উত্তৰ গোলাৰ্ধ বুলি আমি গমেই পাইছিলোঁ আৰু বিষুৱৰেখাৰ দক্ষিণত থকা পৃথিৱীৰ সেই অংশটোক দক্ষিণ গোলাৰ্ধ বুলি গম পাইছিলোঁ গতিকে আমি বিষুৱৰেখাৰ জৰিয়তে আমি উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ উলিয়াব পাৰিছোঁ ঠিক আছে এতিয়া দুটামান প্ৰশ্ন চাওঁ হা পৃথিৱীৰ আকৃতি হ'ল বৃত্ত নে উপবৃত্তকাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈছিলে পৃথিৱীৰ আকৃতিটো উপবৃত্তকাৰ হয়নে বৃত্তকাৰ হয় বৃত্তকাৰ দেখিবলৈ যদিও ই উপবৃত্তকাৰে হয় ইয়াৰে উপৰি ভাগ আৰু তলৰ ভাগ সেইখিনি সামান্য চাপ খোৱা আৰু উপৰি ভাগটো কি হয় উফন্দি উঠা হয় ঠিক আছে গতিকে বৃত্ত হৈছে ইয়াৰে শুদ্ধ উত্তৰ হয় জানো নহয় উপবৃত্তকাৰ হৈছে ইয়াৰে শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল পৃথিৱীৰ আকৃতিৰ বিষয়ে তোমালোকে গমেই পালা তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন তাৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কেন্দ্ৰৰ পাৰ হৈ যোৱা ৰেখাডালক পৃথিৱীৰ কি বুলি কোৱা হয় পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালক আমি কি বুলি কৈছিলোঁ যিহেতু পৃথিৱীখন হেলনীয়া হৈ আছে এই হেলনীয়া হৈ থকা উত্তৰ মেৰু আৰু দক্ষিণ মেৰু মানে ওপৰৰ পৰা তললৈ এডাল ৰেখা কল্পনা কৰা হৈছে সেইডাল কেন্দ্ৰৰ মাজেৰে মানে পৃথিৱীৰ ভূগৰ্ভৰ মাজেৰে গৈছে সেইডালক আমি কি বুলি কওঁ মেৰুদণ্ড আমাৰো মেৰুদণ্ড আছে পৃথিৱীৰো নিজৰ মেৰুদণ্ড আমি কল্পনা কৰি লৈছোঁ ঠিক আছে এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটো চাওঁ হাচোন পৃথিৱীৰ আকৃতিৰ ধাৰণা ল'বলৈ ডেছৰ ব্যৱহাৰ কৰা হয় গতিকে পৃথিৱী যেতিয়া আমি আকৃতিটোৰ ধাৰণা ল'ম সেই ধাৰণা ল'বৰ কাৰণে আমি কিহৰ ব্যৱহাৰ কৰোঁ তোমালোকে গম পাইছিলা যে গোলক বা গ্লোব আমি গ্লোব বুলি কওঁ ইংৰাজী সেই গ্লোব বা গোলবে আমি এই পৃথিৱীৰ আকৃতিৰ ধাৰণা ল'বলৈ ব্যৱহাৰ কৰোঁ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গোলক গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পৃথিৱীৰ আকৃতিৰ বিষয়ে ধাৰণাটো স্পষ্ট কৰিবলৈ চেষ্টা কৰিলোঁ আশা ৰাখিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা অহা ক্লাছত আমি এইটো পাঠৰে অন্য এটা অংশ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ ধন্যবাদ নমস্কাৰ